আপোনালোকৰ ঘৰত ইতিমধ্যে কথাটো দল গাঁৱৰে ডিষ্টেল বেমাৰত এক্সিডেণ্ট কৰি আছে তোৰ খবৰ ল'লে আৰু আপুনি সাহায্য কৰিলে এই ক্ষেত্ৰত মোক কি ক'ব? এই ক্ষেত্ৰত আমাৰ ৰূপদেৱ ছাৰে শুনাৰ লগে লগে আমাক সহায় কৰিছে আৰু সহায় কৰিছে আৰু চিকিৎসা বাবদে আৰু কিবা দিব আঁচনি দিছে কৈছে আৰু কি আমি সেইকাৰণে ৰূপদেৱ ছাৰক ধন্যবাদ জনাওঁ যে শুনাৰ লগে লগে বাচ্চা ল'ৰাটোক যে ইমানখিনি সহায় আগবাঢ়ি দিল আৰু আশা দিছে যে আৰু সহায় কৰিবৰ কাৰণে দিম আৰু কি গাঁওখনৰ নাম গাঁওখন 2 নং ভেটাগাঁও কি নাম ল'ৰাটো কি নাম? লক্ষীন্দৰ ৰবি দাস হৰিজন দেউতাৰ নাম ৰঞ্জিত হৰিজন বয়স কিমান হ'ব? বয়স ল'ৰাটোৰ 8 বছৰ কি হৈছিল? এই পিলপিলিৰ পৰা হঠাৎ পৰি গৈছিল পৰি যোৱাৰ পিছত দুখ পাইছিল আৰু কি আহ্বান জনাব ৰাইজক বা বিধায়কক কি আহ্বান জনাব? ৰাইজক আমাক বিৰাট সহায় কৰে ছাৰে আমাৰ 2 নং ভেটাগাঁৱত হওক বা দুতুৰিতে হওক কিবা এটা হ'লে শুনা পালে ফটকে অনুভৱ কৰি আহি যায় বা মানুহ আহি যায় আহি আমাক সহায় কৰে আৰু সেইকাৰণে ছাৰক ধন্যবাদ দিম।